Stars Women present time made big breaking হলৈ স্বাগতম আৰু লৈ আহিছো এটা ভয়ংকৰ খবৰ মহাবিপদৰ সংকেত আহি পৰিছে খান্দং বান্ধৰ পানী মুকলি কৰি দিয়াৰ পিছতে এতিয়া বৃদ্ধি পাইছে জলস্তৰ তাৰ সমান্তৰালকৈ কপিলীৰ জলস্তৰ বৃদ্ধি পাইছে ভয়ংকৰভাৱে বৃদ্ধি পাইছে আৰু জাৰি কৰা হৈছে নিৰ্দেশনা কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰশাসনৰ ফলৰ পৰা সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ দিয়া হৈছে যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে বান পৰিস্থিতি হ'ব পাৰে কিয়নো কপিলীৰ পানী বৰ্তমান বৃদ্ধি পাইছে বিপদসীমা অতিক্ৰম কৰিছে আৰু খান্দং বান্ধৰ পানী মুকলি কৰি দিয়াৰ পিছতে এতিয়া নৈপৰীয়া লোকৰ মাজত হাহাকাৰ পৰিবেশ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ্ছ উইমেন প্ৰেজেন্ট টাইম মেড বিগ ব্ৰেকিং ডাঙৰ খবৰ মুহূৰ্ততে আহিব পাৰে সংহাৰী বান খান্দং বান্ধৰ 3খনকৈ গেট মুকলি কৰি দিয়া হৈছে আৰু তাৰ পিছতে হাহাকাৰ পৰিস্থিতি কপিলী আৰু কিলিং নদীৰ পাৰত বাস কৰা ৰাইজৰ বাবে মহাবিপদৰ আগজাননী আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্ততে ঘটিব পাৰে ডাঙৰ দুৰ্ঘটনা গতিকে আপুনি এতিয়াই সজাগতা অৱলম্বন কৰক যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে বিপদসীমা অতিক্ৰম কৰিছে কপিলী ৰিজাৰ্ভৰ পানীৰ স্তৰে কপিলী ৰিজাৰ্ভৰৰ পানীৰ স্তৰে এতিয়া বিপদসীমা অতিক্ৰম কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুকলি কৰি দিয়া হৈছে বান্ধৰ 1, 4 আৰু 7 নম্বৰ গেট অৰ্থাৎ 3খনকৈ গেট মুকলি কৰি দিয়া হৈছে অস্বাভাৱিক ৰূপে বৃদ্ধি পাবলৈ ধৰিছে কপিলী আৰু কিলিং নদীৰ পানীৰ স্তৰ কপিলী আৰু কিলিং নদীৰ পানীৰ স্তৰ এতিয়া বিপদসীমা অতিক্ৰম কৰিছে যিকোনো মুহূৰ্তত নদীৰ পাৰ বাগৰি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ তীব্ৰ আশংকা আহি পৰিছে সমগ্ৰ নামনি এলেকাৰ ৰাইজক হাই এলাৰ্টত থাকিবলৈ প্ৰশাসনে কঠোৰ নিৰ্দেশ দিছে আৰু সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ নিৰ্দেশ দিয়া হৈছে মহাবিপদৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰী নিৰ্দেশাৱলী জাৰি কৰিছে প্ৰশাসনে কেইবাটাও নিৰ্দেশ দিয়া হৈছে পলম নকৰি নদীৰ পাৰ আৰু নামনি অঞ্চলৰ পৰা এতিয়াই আঁতৰি যাওক প্ৰশাসনে স্পষ্টকৈ এই কথা কৈছে নদীৰ তীব্ৰ খুঁটে মুহূৰ্ততে উটুৱাই নিব পাৰে আপোনাক গতিকে আপুনি পানীৰ পৰা দূৰত থাকক সতৰ্কতা অৱলম্বন কৰক যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে নদীত গা ধোৱা মাছ ধৰা বা সাঁতোৰাৰ দৰে দুঃসাহস এতিয়া বৰ্তমান সময়ত ভুলতেও নকৰিব কোনো ধৰণৰ পশুধনকে এই সময়ছোৱাত নদীৰ কাষলৈ যাবলৈও নিদিব কোনো নদীৰ কাষলৈ নাযাব কিয়নো মুহূৰ্ততে ভয়ংকৰ বিপদ হ'ব পাৰে প্ৰশাসনৰ প্ৰতিটো ঘোষণা আৰু নিৰ্দেশনা চকু কাণ খোলা ৰাখি পালন কৰক অমান্য নকৰিব অমান্য কৰিলে আপোনাৰ জীৱনলৈ বিপদ আহিব ওচৰ চুবুৰীয়া শিশু আৰু দুৰ্বল লোকসকলক লগে লগে এই মহাবিপদৰ বিষয়ে জনাওক যিকোনো মুহূৰ্তত পানীয়ে ল'ব পাৰে অধিক সংহাৰী ৰূপ চকুৰ প্ৰচাৰতে পানীয়ে ল'ব পাৰে অধিক সংহাৰী ৰূপ গতিকে আপুনি সজাগতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক এয়া হৈছে জাননী দিয়া হৈছে গুৰুত্বপূৰ্ণ জাননী দিয়া হৈছে প্ৰতিগৰাকী নৈপৰীয়া লোকে এই খবৰটো চাওক আৰু সতৰ্কতা অৱলম্বন কৰক কিয়নো ইতিমধ্যে কপিলী আৰু কিলিং নদীৰ পানী বৃদ্ধি পাইছে খান্দং বান্ধৰ পানী মুকলি কৰি দিয়া হৈছে আৰু যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে গতিকে আপুনি এতিয়াই সজাগতা অৱলম্বন কৰক অত্যন্ত প্ৰয়োজন নহ'লে নাহিব নৈৰ কাষলৈ কপিলী আৰু কিলিং নদীৰ পাৰত বাস কৰা প্ৰতিগৰাকী ৰাইজক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ মহাবিপদৰ সংকেত খান্দং বান্ধৰ পানী মুকলি কৰি দিয়া হৈছে প্ৰশাসনৰ জাৰি নিৰ্দেশ কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কপিলী আৰু কিলিং নদীৰ পানীৰ স্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ পুৱাই বেয়া খবৰ বুলি ক'ব লাগিব ডাঙৰ খবৰ এই নিৰ্দেশ আপুনি অমান্য নকৰিব অমান্য কৰিলে আপোনাৰ জীৱনলৈ বিপদ আহিব পাৰে গতিকে এতিয়াই সজাগতা অৱলম্বন কৰক যিকোনো মুহূৰ্তত ডাঙৰ বিপদ হ'ব পাৰে ডাঙৰ বিপৰ্যয় হ'ব পাৰে যিকোনো মুহূৰ্তত ঘটিব পাৰে ডাঙৰ বিপদসীমা অতিক্ৰম কপিলী ৰিজাৰ্ভৰৰ পানীৰ স্তৰৰ ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুকলি কৰা হৈছে 3খনকৈ গেট অত্যধিক নেৰানেপেৰা বৰষুণৰ ফলত খান্দং বান্ধৰ গেট মুকলি কৰি দিয়া হৈছে আৰু তাৰ পৰা হুৰাহুৰে পানী নামি আহিছে আৰু তাৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশ মৰিগাঁও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা জনসাধাৰণৰ বাবে সতৰ্কবাণী দিয়া হৈছে
খান্দং বান্ধৰ পৰা পানী মুকলি কৰা সন্দৰ্ভত জনসাধাৰণক সতৰ্কীকৰণ দিয়া হৈছে। উজনি অঞ্চলত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত ডিমা হাছাও জিলাৰ খান্দং বান্ধৰ কপিলী ৰিজাৰ্ভাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। সেইবাবে কপিলী আৰু কিলিং নদীৰ পাৰত বসবাস কৰা আৰু নামনি এলেকাৰ ৰাইজক সতৰ্কতা অৱলম্বন কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে। খান্দং বান্ধৰ 1, 4 আৰু 7 নম্বৰ গেট অৰ্থাৎ 3খনকৈ গেট খুলি দিয়া হৈছে। 18 জুন পুৱা 7:30 বজাৰ পৰা প্ৰায় 157 কিউমেক পানী মুকলি কৰি দিয়া হৈছে, অৰ্থাৎ অত্যন্ত ভয়াৱহ পৰিস্থিতি হ'ব পাৰে। কপিলী নদীৰ পানীৰ স্তৰ অধিক বৃদ্ধি পাব ধৰিছে, ভয়ংকৰভাৱে বিপদসীমা অতিক্ৰম কৰিছে। ৰাইজলৈ কেইবাটাও নিৰ্দেশনা দিয়া হৈছে। নদীৰ পাৰ আৰু নামনি অঞ্চলৰ পৰা দূৰত থাকক। নদীত গা ধোৱা, মাছ ধৰা, সাঁতোৰা বা নদী পাৰ কৰা এইসমূহ কাম পৰিহাৰ কৰক। গৰু ছাগলী আদি পশুধন নদীৰ কাষলৈ নিনিব। প্ৰশাসনৰ নিৰ্দেশনা মানি চলক। ওচৰ চুবুৰীয়া আৰু দুৰ্বল লোকসকলক এই সতৰ্কবাণীৰ বিষয়ে অৱগত কৰক। সকলোকে সজাগ আৰু সাৱধান হৈ থাকিবলৈ প্ৰশাসনৰ ফালৰ পৰা আহ্বান কৰোৱা হৈছে, কিয়নো অত্যন্ত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কপিলী নদীৰ পানী। যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে, মহাবিপদ হ'ব পাৰে, আৰু তাৰ কাৰণে প্ৰশাসনে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। গতিকে সজাগতা অৱলম্বন কৰক। অত্যন্ত প্ৰয়োজন নহ'লে নৈৰ কাষলৈ নাযাব। ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে। নদীৰ তীব্ৰ সোঁতে মুহূৰ্ততে উটুৱাই নিব পাৰে আপোনাক। গতিকে আপুনি নৈৰ কাষৰ পৰা বিৰত থাকক, আঁতৰি থাকক। গা ধোৱা, মাছ ধৰা, সাঁতোৰা এইসমূহ দুঃসাহস ভুলতেও নকৰিব। এটা মাত্ৰ ভুল আৰু তাৰ পিছতে আপোনাৰ জীৱনলৈ নামি আহিব কাল অমানিশা। খান্দং বান্ধৰ পানী মুকলি কৰাৰ পিছতে এতিয়া অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে কপিলী আৰু কিলিং নৈৰ পানী। ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে, সমান্তৰালকৈ জলসীমা অতিক্ৰম কৰিছে, হুৰাহুৰে পানী বাঢ়িছে। গতিকে আপুনি এতিয়াই সতৰ্কতা অৱলম্বন কৰক। প্ৰশাসনৰ ফালৰ পৰা এই কথা স্পষ্টকৈ কোৱা হৈছে, মহাবিপদৰ সংকেত। খান্দং বান্ধৰ পানী মুকলি কৰি দিয়া হৈছে। প্ৰশাসনৰ জাৰি জৰুৰী নিৰ্দেশ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কপিলী আৰু কিলিং নদীৰ পানীৰ স্তৰ। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, কপিলী আৰু কিলিং নদীৰ পাৰত বাস কৰা ৰাইজৰ কাৰণে মহাবিপদৰ আগজাননী। যিকোনো সময়ত ঘটিব পাৰে ডাঙৰ দুৰ্ঘটনা, যিকোনো সময়ত ডাঙৰ ঘটনা ঘটিব পাৰে। বিপদসীমা অতিক্ৰম কৰিছে কপিলী ৰিজাৰ্ভাৰৰ পানীৰ স্তৰে। ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট। পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে 3খনকৈ গেট মুকলি কৰি দিয়া হৈছে। উজনি অঞ্চলত ধাৰাসাৰ বৰষুণৰ বাবে বৰ্তমান সময়ত খান্দং বান্ধৰ 3খনকৈ গেট মুকলি কৰি দিয়া হৈছে আৰু তাৰ পিছতেই ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে কপিলী আৰু কিলিং নৈৰ পানী। যিকোনো মুহূৰ্ততে নদীৰ পাৰ বাগৰি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ আশংকা আহি পৰিছে। সমগ্ৰ নামনি এলেকাৰ ৰাইজক হাই এলাৰ্টত থাকিবলৈ প্ৰশাসনৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে। প্ৰশাসনৰ নিয়ম অমান্য নকৰিব। মহাবিপদৰ প্ৰতি লক্ষ্য ৰাখি জনস্বাৰ্থত প্ৰশাসনে এই নিৰ্দেশনা দিছে। পলম নকৰি নদীৰ পাৰ আৰু নামনি অঞ্চলৰ পৰা এতিয়াই আঁতৰি যাওক। নদীৰ তীব্ৰ সোঁতে মুহূৰ্ততে উটুৱাই লৈ যাব পাৰে আপোনাক। গতিকে আপুনিও নিজৰ জীৱন বচাওক, আঁতৰি থাকক, সতৰ্কতা অৱলম্বন কৰক। প্ৰশাসনে কেইবাটাও জৰুৰী নিৰ্দেশনা দিছে। গতিকে আপুনি এই সতৰ্কতা অৱলম্বন কৰক। প্ৰশাসনৰ নিয়ম অমান্য নকৰিব। আপোনাৰ মাত্ৰ এটা ভুল আৰু সেই ভুলতেই আপোনাৰ বাবে নামি আহিব পাৰে কাল অমানিশা। গতিকে পানীৰ পৰা দূৰত থাকক। প্ৰশাসনে ইতিমধ্যে হাই এলাৰ্ট দিছে। যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। পানীয়ে ধ্বংসলীলা আৰম্ভ কৰিব পাৰে। চকুৰ প্ৰচাৰতে পানীয়ে ল'ব পাৰে সংহাৰী ৰূপ। চকুৰ প্ৰচাৰতে পানীয়ে ধ্বংসলীলা চলাব পাৰে, তাণ্ডৱ চলাব পাৰে। গতিকে আপুনিও এতিয়াই সতৰ্কতা অৱলম্বন কৰক। মুহূৰ্ততে আহিব পাৰে সংহাৰী বান। যিকোনো মুহূৰ্তত বান পৰিস্থিতি হ'ব পাৰে। গতিকে আপুনি এতিয়াই সতৰ্কতা অৱলম্বন কৰক। যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি হোৱাৰ দিশে